আগতে যি ছদিনৰ ভিডিঅ' দিয়া হ'ল, আশা কৰোঁ সকলোৱে সেইখিনি কৰিছে। সকলোৱে নকৰে বাৰু, যিখিনি ইচ্ছা আছে সেইখিনি হয়তো কৰিছে। আৰু আমি সেইখিনি প্ৰায় এমাহ-ডেৰমাহ ধৰি ভালদৰে কৰাৰ পিছত অন্য কিছুমান বস্তু কৰিব পাৰি। আৰু কিছুমান অসুবিধাৰ বাবে মই ভিডিঅ'খিনি দিব পৰা নাছিলোঁ। এতিয়া যিমান পাৰোঁ আকৌ সময় সাপেক্ষে এতিয়া দি থাকিম, বস্তুখিনি শিকিব পাৰিব। লাহে ধীৰে শিকিলে বস্তুখিনি বেছি শিকিবলৈ ভাল হয়। গতিকে সেই ব্যায়ামখিনি কৰাৰ পিছত কিকৰ কাৰণে ভৰিখিনি কেনেকৈ ফ্ৰী কৰিব পাৰি সেইখিনি আজি দেখাই দিম অলপ। আৰম্ভ কৰোঁ। এইটো হৈছে ফাইটিং ষ্টেণ্ড। ইয়াত ভৰিটো ষ্ট্ৰং কৰি ৰাখিব লাগে। ইয়াক জাপানীছত কুমিতে বুলিও কোৱা হয়। এতিয়া এই ভৰিটো যিমান পাৰে টানি ৰাখিব আৰু পাছৰ ভৰিখনে কিক হ'ব। আগৰ এইখনে এনেদৰে ৰাখিব লাগিব, বহুত বেছি বেণ্ড নহয়, ইমানটো হিচাপতে থাকিব। এতিয়া পাছৰ ভৰিখনে কিক হ'ব। এতিয়া ভৰিখন সলাই লৈ এইখন ভৰি আগত থাকিব আৰু এইখনে কিক হ'ব। চুইংগাম এটা চুবাই আছোঁ, সেইটোত নাযাব, সেইটো এটা কাৰণতহে চুবাই থকা হৈছে। আকৌ এতিয়া সেই বাওঁ ভৰিখন আগত ৰাখি সোঁ হাতখন আগলৈ দি এই পাছৰ ভৰিটো এনেকৈ হাতখনত লগাব লাগিব। ভৰিখন সলাই লৈও সমানে সমানে কিকটো কৰিব। ইয়াত কম বেছি হৈছে যদিও আপোনালোকে দুইখন ভৰিতে সমানে কিক কৰিব। হয় 4টা-4টাকৈ কৰিবও পাৰে, 6টা-6টাকৈও কৰিব পাৰে, 10টা-10টাকৈও কৰিব পাৰে। এতিয়া আকৌ বাওঁ ভৰিখন আগলৈ কৰি এতিয়া বাওঁ হাতখন আগলৈ দি সোঁ ভৰিখনে তাত তলুৱাখনে লগাব লাগিব এনেদৰে। এতিয়া ভৰিখন সলনি কৰি আকৌ ইখন ভৰিয়ে বেকৰখনে কৰিব লাগিব। আশা কৰোঁ আজি আপোনালোকে কিবা এটা নতুন শিকিব পাৰিলে। আকৌ নেক্সট ভিডিঅ' আহিব, আমি কিক দেখাম কেনেকৈ কৰিব পাৰি। আজিলৈ ইমানে। থেংক ইউ।